Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 9, 10 আৰু 11 এই তিনিটা কুৱেশ্যন ডিছকাছ কৰিম। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ক্লাছ 10 মেথছৰ চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ অনুশীলনী ডিটেইল ভিডিঅ' সলিউশন পাবা, প্লাছ প্ৰতিটো চেপ্টাৰৰ নতুন নতুন MCQ কুৱেশ্যনো পাবা। সো আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। এই কুৱেশ্যনত চোৱা কি দিয়া আছে, আমাক দিয়া আছে যে যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব আমি উলিয়াব লাগে। সো আমি প্ৰথমত লিখো কুৱেশ্যনত কি কি দিয়া আছে সেইটো লিখি ল'ব, ঠিক আছে। তাৰপিছত আমি সলিউশন কৰিম। সো আমাক দিয়া আছে কি কি দিয়া আছে যে তৃতীয় পদ, তাৰ মানে আমি জানো a3, তৃতীয় পদ কিমান দিয়া আছে 4, সো লিখা 4। আৰু কি দিয়া আছে আমাক চোৱা নৱম পদ মানে a9 আমাক কি দিয়া আছে -8। এতিয়া আমি কি ওলাব লাগে চোৱাচোন। এতিয়া আমি সেইটো পদ উলিয়াব লাগে যিটো পদ মানে ইয়াৰ কোনটো পদ শূন্য হ'ব, তাৰ মানে সেই an টো উলিয়াব লাগে যিটো পদ আমাক শূন্য হ'ব। সো এইটো উলিয়াম, কেনেকৈ উলিয়াম চোৱা। আমাক দিয়া আছে a3, আমি সকলোৱে ফৰ্মুলাটো জানো। ফৰ্মুলা কি আছিল আমাৰ, উই নো an equals to কি আছিল a plus of n-1 into d, এইটো ফৰ্মুলা আছিল। এতিয়া চোৱা ইয়াত কি দিয়া আছে a3, তাৰ মানে n equals to 3 হ'ব। সো ইয়াতে বহুৱাই দিয়া a3 equals to কিমান, a3 equals to আমাক দিয়া আছে কিমান 4। তো a3 জায়গাত আমি কি বহুৱাব পাৰো, a plus 3 minus 1 বহুৱাব পাৰি, a plus of 3 minus 1 into d বহুৱাব পাৰি equals to কিমান 4। এতিয়া চোৱা এইটো কি লিখিব পাৰি, a plus of 3 minus 1 মানে 2d equals to 4। এইটো এটা ইকুৱেশ্যন পালো। আকৌ এইটোৰ পৰা আকৌ আমি কি লিখিব পাৰো, a9 equals to কিমান দিয়া আছে -8। a9 ক আমি কি লিখিব পাৰো, এইটো ফৰ্মুলা ইউজ কৰা। a9 এনৰ জায়গাত 9 আছে, সো ইয়াতে 9 বহাই দিয়া, a plus of 9 minus 1 into d, a plus of 9 minus 1 into d equals to কিমান হ'ব -8। সো এইটো কি হ'ব a plus of 9 minus 1 মানে 8, 8d equals to কিমান হ'ব -8। এইটো দিয়া ইকুৱেশ্যন 2 আৰু এতিয়া চোৱা এই ইকুৱেশ্যন 2 আৰু ইকুৱেশ্যন 1 ত চোৱা a plus of 2d 4 আছে আৰু ইয়াত আছে a plus of 8d equals to -8 আছে। সো আমি কি কৰিম, ইয়াতো a আছে ইয়াতো a আছে, সো কি কৰিম আমি এইটোৰ পৰা এইটো মাইনাস কৰিম। চোৱা এতিয়া ইকুৱেশ্যন 2 minus 1, ইকুৱেশ্যন 2 minus of 1 কৰা। ইকুৱেশ্যন 2 কি দিয়া আছে চোৱা, a plus of 8d equals to -8 আৰু ইকুৱেশ্যন 1 ত দিয়া আছে a plus of 2d equals to কিমান 4। ঠিক আছে, এইটোৰ পৰা এইটো মাইনাস কৰা, মাইনাস এইটো হ'ব মাইনাস। চোৱা প্লাস a মাইনাস a কেনসেল, 8d minus 2d কিমান হ'ব 6d equals to -8 আৰু -4 কি হ'ব -12। সো ইয়াৰ পৰা d equals to কিমান হ'ব চোৱা -12, 6 পূৰণ আছে এইটো সাইডত গ'লে হৰণ হ'ব, 6 গুণ 6, 6 2 গুণ কিমান 12। সো d equals to কিমান পালো -2। সো d equals to আমি কিমান পালো -2। এতিয়া d যদি -2 পাইছো ইয়াতে বহুৱাই দিয়া a ৰ মান পাই যাম। তাকে ইকুৱেশ্যন 1 implies ইকুৱেশ্যন 1 ত বহুৱাই দিয়া a plus of 2 into d, d ৰ মান কিমান -2। সো এইটো হ'ব -2 equals to কিমান 4। এতিয়া চোৱা a equals to কিমান হ'ব ইয়াৰ পৰা, a equals to plus 2 into -2 কিমান হ'ব -4 equals to কিমান 4। তো ইয়াৰ পৰা a equals to কিমান পাম -4, সেইটো সাইডত লৈ গ'লে 4 plus 4 8 পাই যাম। সো এতিয়া আমি কি পাই গৈছো d আৰু a ৰ মান পাই গৈছো। এতিয়া আমি n equals to 0 উলিয়াব পাৰিম, কোনটো পদ 0 হ'ব এইটো উলিয়াব পাৰিম। d কিমান -2 আৰু a কিমান 8 মনত ৰাখিবা। এতিয়া চোৱা এতেকে আমি কি উলিয়াব লাগে, কোনটো পদ শূন্য হ'ব, তাৰ মানে an equals to 0 হ'ব। এতিয়া চোৱা an মানে কি a plus of n-1 into d equals to 0। এতিয়া চোৱা a ৰ মান আমি এতিয়া ওলাইছো কিমান 8 আৰু d -2, ইয়াতে বহুৱাই দিয়া a আৰু d ৰ মান, a equals to 8 plus of n-1 into d ৰ মান -2 equals to 0। এতিয়া চোৱা এইটো কিমান হ'ব 8 লিখা, -2 ইয়াৰ লগত পূৰণ কৰা, -2 into n কি হ'ব -2 আহিছে, -2 into -1 কি হৈ যাব +2 equals to 0। ইয়াৰ পৰা চোৱা কি হ'ব এইটো 8 plus 2 কিমান হ'ব 10 হ'ব, আৰু -2n সেইটো সাইডত লৈ যা কি হৈ যাব +2n হৈ যাব। তো ইয়াৰ পৰা n equals to কিমান হ'ব 10/2, তাৰ মানে n equals to কিমান হ'ব 5। এতিয়া লিখি দিবা এতেকে পাঁচতম পদটো 0 হ'ব, পাঁচতম পদটো শূন্য হ'ব। এইটো হ'ল আমাৰ 9 নম্বৰৰ সলিউশন। নেক্সট আমি চোৱা 10 নম্বৰৰ সলিউশনটো চাওঁ। 10 নম্বৰ কুৱেশ্যনত দিছে আমাক এটা সমান্তৰ প্ৰগতিৰ
17তম পদটো 10 আৰু কি কৈছে এটা সমান্তৰ প্ৰকৃতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰ প্ৰকৃতিটোৰ আমি সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে চোৱা সলিউশনত আমাক কি কোৱেশ্চনত কি দিয়া আছে সেইটো আগতে লিখা তাৰ পিছত অটোমেটিক আনসাৰ ওলাব চাবা দিয়া আছে আমাক দিয়া আছে কি দিয়া আছে 17তম পদ মানে A17 এই পদটো কি কৈছে 10তম পদতকৈ 7 ডাঙৰ 10তম পদ মানে A10 এই পদটোতকৈ 7 ডাঙৰ তাৰ মানে 7 যোগ কৰি দিয়া ঠিক আছে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ এনেকুৱা লিখা এতিয়া চোৱা A17 মানে আমি কি লিখিব পাৰো ফৰ ফৰ্মুলাটো an = কি আছিল a plus of n minus 1 into d সো ইয়াতে বহাই দিয়া A17 আছে তো এটো কি হ'ব a plus of 17 minus 1 into d equals to এটো A10 আছে A10 মানে কি হ'ব a plus of 10 minus 1 into d plus of 7 আছে plus of 7 এতিয়া চোৱা a cancel যাব ঠিক আছে তো ইয়াত কি থাকিব চোৱা 17 minus 1 মানে 16d equals to ইয়াত কি থাকিব 10 minus of 1 মানে 9d plus of কিমান হ'ব 7 এতিয়া চোৱা d এটো সেটত লৈ আহা আমি কি উলিয়াব লাগে সমান্তৰ প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ উলিয়াব লাগে চোৱা ইয়াত d উলাই যাব ইয়াৰ পৰা আমি সাধাৰণ অন্তৰ d মানে সাধাৰণ অন্তৰ সো 16d minus of 9d equals to কিমান 7 আৰু 16 minus 9d কিমান হ'ব এটো 7d equals to কিমান 7 7 7 cancel তো কি থাকিব d equals to 1 থাকিব ঠিক আছে খাত খাতৰ মাজত একবাৰ যাব সো d equals to 1 ইয়াত লিখি দিবা এটাকে সাধাৰণ অন্তৰ সমান্তৰ প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ equals to 1 সাধাৰণ অন্তৰ equals to কিমান হ'ব 1 হ'ব ঠিক আছে এটোই হ'ব আমাৰ 10 নম্বৰৰ সলিউশন নেক্সট আমাৰ 11 নম্বৰ কোৱেশ্চনৰ সলিউশন চোৱা 11 নম্বৰ কোৱেশ্চনত কি দি আছে 3, 15, 27, 39 এই সমান্তৰ প্ৰকৃতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ হ'ব তাৰ মানে চোৱা সমান্তৰ প্ৰকৃতি এটা আমাক দি আছে সো প্ৰথমত লিখা কি দি আছে সো সমান্তৰ প্ৰকৃতি দি আছে সো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াত a প্ৰথম পদ কি a equals to কিমান হ'ব 3 আৰু d ইয়াৰ সাধাৰণ অন্তৰ উলিয়াই দিয়া সাধাৰণ অন্তৰ d equals to কিমান হ'ব 15 minus of 3 মানে কিমান হ'ব d 12 সাধাৰণ অন্তৰ সদায় মনত ৰাখিবা এটোৰ পৰা এটো মাইনাস কৰিবা বা এটোৰ পিছৰটোৰ পৰা আগৰটো মাইনাস কৰি যেটো হ'ব হেটোই সাধাৰণ অন্তৰ সো d equals to আমি কিমান পালো 12 এতিয়া আমাক চোৱা according to question প্ৰশ্নমতে কি দি আছে প্ৰশ্নমতে সমান্তৰ প্ৰকৃতিটোৰ 54তম পদ মানে A54 এই পদটো কি কৈছে নাই সমান্তৰ প্ৰকৃতিটোৰ কোনটো পদ মানে an ঠিক আছে আমি an উলিয়াব লাগে এই পদটো কোনটো পদটো 54তম পদতকৈ 132 ডাঙৰ তাৰ মানে A54 তকৈ 132 ডাঙৰ এইটো হ'ব ইয়াৰ পৰা আমি n টো উলিয়াব লাগে এই n টো উলিয়াম কোনটো পদ উলিয়াম সেই পদটো 54তম পদতকৈ 132 ডাঙৰ সো ফৰ্মুলা বহুৱাই দিয়া an মানে কি a plus of n minus 1 into d আৰু A54 মানে a plus of 54 minus 1 into d 54 minus 1 into d plus of 132 আছে ইয়াৰ পৰা n ৰ মান উলিয়াই দিম সো সেই পদটো যেটো হ'ব এই পদটো কি হ'ব 54 পদতকৈ 132 ডাঙৰ হ'ব সো ইয়াত চোৱা a কেনসেল যাব ঠিক আছে ডাইৰেক্ট এতিয়া চোৱা n minus 1 ৰাখা n ৰ মান উলিয়াম সো n minus 1 d ৰ মান চোৱা 12 আছে 12 দিয়া 12 equals to 54 minus 1 মানে কিমান 53 আৰু d ৰ মান কিমান 12 plus of কিমান 132 এতিয়া সো ইয়াত 12 আছে সবত 12 দি ভাগ দি দিয়া চোৱা 12 কেনসেল যাব ইয়াক যদি 12 দি মই ভাগ দিও ইয়াকো 12 দি ভাগ দিয়া ইয়াকো 12 দি ভাগ দিয়া চোৱা 12 কেনসেল 12 কেনসেল 12 দি কিমান বাৰ যায় চোৱা 12 গুণ 12 12 ৰ 11 গুণ 132 ঠিক আছে সো কি থাকিব ইয়াতে চোৱা n minus of 1 থাকিব ইয়াত কিমান থাকিব 53 আৰু ইয়াত কিমান থাকিব plus of 11 এতিয়া চোৱা n minus 1 হেডে সেটত লৈ যোৱা 53 plus 11 এটো কিমান হ'ব 64 আৰু এই -1 হেডে সেটত আহিলে +1 তাৰ মানে কি হ'ব 65 তাকে n equals to কিমান 65 তাৰ মানে an মানে a65 তাকে 65তম পদটো 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ এইটোই হ'ব ঠিক আছে সো এইটো হল কোৱেশ্চন নম্বৰ 11 এর সলিউশন যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্রাইব কৰি ৰাখি দিবা নেক্সট ভিডিওত আমি বাকি কেইটা কোৱেশ্চন সলভ কৰিম থ্যাংক ইউ